হেল্ল' হাই নমস্কাৰ ৱেলকাম জনাইছোঁ পুনৰ অন্য এটি শিক্ষা সম্বন্ধীয় ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো হ'ব ছেকেণ্ডাৰী এডুকেশ্যন ব'ৰ্ড অফ আছাম। ইয়াৰ প্ৰশ্নটো যোৱা বছৰ নে তাৰ আগৰ বছৰো আহিছিল। ছেকেণ্ডাৰী এডুকেশ্যন ব'ৰ্ড অফ আছাম কেতিয়া গঠিত হৈছিল? প্ৰায়ে আমি এক্সামত কুৱেশ্যন দেখিবলৈ পোৱা যায় যে ছেকেণ্ডাৰী এডুকেশ্যন ব'ৰ্ড অফ আছামৰ কাৰ্যসমূহ কি কি? আহক জানিবলৈ যত্ন কৰোঁ। পোনপ্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ কলকাতা ইউনিভাৰ্চিটিৰ বিষয়ে, কাৰণ কলকাতা ইউনিভাৰ্চিটিয়ে ছেকেণ্ডাৰী এডুকেশ্যনৰ কামসমূহ কৰি আছিল সৰ্বপ্ৰথমত। যেতিয়া অসমত গুৱাহাটী বিশ্ববিদ্যালয় বা কোনো বিশ্ববিদ্যালয় স্থাপিত হোৱা নাছিল, তেতিয়ালৈকে ছেকেণ্ডাৰী এডুকেশ্যনৰ যিসমূহ কাম আছে সেই কামসমূহ কলকাতা ইউনিভাৰ্চিটিয়ে কৰি আছিল। পৰৱৰ্তী সময়ত যেতিয়া 1948 চনত গুৱাহাটী ইউনিভাৰ্চিটি গঠিত হ'ল, গুৱাহাটী ইউনিভাৰ্চিটি গঠিত হোৱাৰ লগে লগে ছেকেণ্ডাৰী এডুকেশ্যনৰ যিসমূহ কাম আছিল অসমৰ, সেই কামসমূহ কলকাতা ইউনিভাৰ্চিটিয়ে গুৱাহাটী ইউনিভাৰ্চিটিলৈ হস্তান্তৰ কৰি দিয়ে। গুৱাহাটী ইউনিভাৰ্চিটিয়ে 1948 পৰা 1962 সময়লৈকে এই সময়ছোৱালৈকে গোটেই অসমৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ যিসমূহ কাম আছিল সেই কামসমূহ চোৱা চিতা কৰিছিল। যেতিয়া 1961 চনত ছেকেণ্ডাৰী এডুকেশ্যন এক্ট, মনত ৰাখিব লাগিব, ছেকেণ্ডাৰী এডুকেশ্যন ব'ৰ্ড অফ এক্ট এইটো আছিল, এক্ট গঠন হৈছিল 1961 চনত, আৰু 62 চনত ছেকেণ্ডাৰী এডুকেশ্যন ব'ৰ্ড অফ আছাম গঠিত হৈছিল। 1962 চনত যেতিয়া ছেকেণ্ডাৰী এডুকেশ্যন ব'ৰ্ড অফ আছাম গঠিত হ'ল, গুৱাহাটী ইউনিভাৰ্চিটিয়ে গোটেই কাৰ্যসমূহ ছেকেণ্ডাৰী এডুকেশ্যনৰ চোৱা চিতা, মাধ্যমিক শিক্ষাৰ যিসমূহ কাৰ্যসমূহ থাকে সেই কাৰ্যসমূহ ছেকেণ্ডাৰী এডুকেশ্যন ব'ৰ্ড অফ আছাম অৰ্থাৎ ছেবালৈ হস্তান্তৰিত কৰি দিয়ে। এতিয়া ক্লাছ 10লৈকে নহয়, ছেকেণ্ডাৰী এডুকেশ্যন মানে হায়াৰ ছেকেণ্ডাৰী যিটো দুটা বছৰ আছিল, দুটা ক্লাছ 11 আৰু 12, সেই 11 আৰু 12ৰ কামসমূহ ছেবাই ষ্টাৰ্ট কৰিছিল। ছেবাই কাম মানে চোৱা চিতা, কণ্ট্ৰল কৰা, কাৰিকুলাম প্ৰস্তুত কৰা, সেই কামসমূহ কৰি আছিল, যেতিয়ালৈকে আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল অৰ্থাৎ AHSEC গঠন হোৱা নাছিল। যেতিয়া AHSEC গঠন হ'ল, তেতিয়াৰ পৰা হায়াৰ ছেকেণ্ডাৰী কাৰ্যসমূহ ছেবাই তেওঁলোকক হস্তান্তৰ কৰি দিয়ে। এতিয়া ছেবাই কি কি কাম কৰিছিল? পোনপ্ৰথমতে ছেবাই যিসমূহ মাধ্যমিক বিদ্যালয় আছে বা মাধ্যমিক শিক্ষাৰ আছে, সেই শিক্ষাৰ যিসমূহ কাৰিকুলাম প্ৰস্তুত কৰিব লাগে, যিসমূহ পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে, সেই পাঠ্যক্ৰমসমূহ প্ৰস্তুত কৰিছিল। 2 নম্বৰতে ছেকেণ্ডাৰী স্কুলসমূহ মনিটৰ কৰিছিল। 3 নম্বৰতে ছেকেণ্ডাৰী স্কুলসমূহ কেনেকৈ কণ্ট্ৰল কৰি ৰাখিব লাগে, কেনেকৈ কণ্ট্ৰল কৰা হয়, সেই গোটেইসমূহ দায়িত্ব তেওঁলোকে এফিলিয়েশ্যনৰ পৰা আৰম্ভ কৰি গোটেইসমূহ তেওঁলোকে দায়িত্ব বহন কৰিছিল। এতিয়া এটা কথা মন কৰিবলগীয়া যে এতিয়া কিন্তু ছেবা বুলি জনা নাযায়, ছেকেণ্ডাৰী এডুকেশ্যন ব'ৰ্ড অফ আছাম বুলি জনা নাযায়। এতিয়া 2024 পৰা ইয়াৰ নামটো সলনি কৰি দিছে আছাম স্কুল ষ্টেট এডুকেশ্যন ব'ৰ্ড, ASSEB। ডিভিজন 1 থাকিলে ছেবা আৰু ডিভিজন 2 থাকিলে AHSEC। থেংক ইউ। জয়